নমস্কাৰ আজি সন্ধিয়াৰ এটা ধামাকাদাৰ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত সন্ধিয়াৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ মই মিঠুৱে লৈ আনিছো গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব প্ৰত্যেকটা খবৰে আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ পিনে আমি এই মুহূৰ্তত আগবাঢ়িছো কলা বেছ এতিয়া পৰিধান কৰি ঈদৰ নামাজ সম্পন্ন একাংশৰ নামাজ পঢ়িয়ে প্ৰতিবাদত নামিছে একাংশ ইছলাম ধৰ্মাৱলম্বী ৰাইজ কিন্তু কিয় হাতে হাতে বেনাৰ লৈ প্ৰতিবাদো সাব্যস্ত কৰা দেখা গৈছে আপোনালোকৰ কচুৱাৰ ফাকলি বগৰীতল হাতীখুটিৰ মুছলমান সমাজে যদি ইয়াৰে কোনোবা লোকে আমাৰ এই ভিডিঅ'টো চাই আছে কমেন্ট সেকশনত কমেন্ট কৰিব এতিয়া নগাঁও জিলাৰ কচুৱাৰ ফাকলি বগৰীতল হাতীখুটিত প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে আমাৰ মুছলমান সমাজে কলা বেছ পৰিধান কৰি ঈদৰ নামাজ সম্পন্ন একাংশ ইছলাম ধৰ্মাৱলম্বী লোকৰ আৰু ৱাকফ সংশোধনী বিধায়কৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে এই প্ৰতিবাদ আৰু লগতে চৰকাৰক দাবী জনাইছে এতিয়া আমাৰ ইছলাম ধৰ্মাৱলম্বী বা মুছলমান ধৰ্মাৱলম্বী সমাজে আৰু এইভাবে আজিৰ এই পবিত্ৰ দিনটোত মুছলমান সমাজে কলা বেছ পৰিধান কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে আৰু এইবাৰ আমি আগবাঢ়িছো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ দিশে গুৱাহাটীৰ বৰছাপাৰা ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত IPL অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াম লীগৰ একাদশ খেলখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে আমাৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক এতিয়া 12 লাখ টকাৰ জৰিমনা বিহা হৈছে কিয় বিহা হল ৰিয়ান পৰাগক 12 লাখ টকা নিশ্চয় আপোনালোকে গম পাইছে আৰু যিসকলে গম পোৱা নাই মই সম্পূৰ্ণকৈ জনাই দিবলৈ চেষ্টা কৰিছো দেওবাৰে নিশা IPLে প্ৰকাশ কৰা এক বিবৃতিত কয় যে 2025 চনৰ আপোনালোকৰ 30 মাৰ্চত গুৱাহাটীৰ ACA ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আমি চমুকৈ জানো যে IPL এই IPLত 2025ৰ 11 সংখ্যক মেচত তেওঁৰ দলটোৱে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে এতিয়া ৰাজস্থান ৰয়েলছৰ অধিনায়ক আমাৰ সকলোৰে মৰমৰ মিষ্টাৰ ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে আৰু এই জৰিমনা কিমান টকা আপোনালোকক মই কলোৱে যেহেতু IPLৰ আচৰণ থাকে এটা আৰু আপোনালোকৰ IPLৰ বিধিৰ 2.22 অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই সিজনৰ প্ৰথমটো অপৰাধ আছিল যিটো ন্যূনতম অতিৰিক্ত হাৰৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিছিল হেহে ৰিয়ান পৰাগক 12 লাখ টকাৰ এতিয়া জৰিমনা বিহা হৈছে বুলি জানিব পৰা গৈছে আৰু আপোনাৰ মতে এইটো হয়নে নহয় কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু কোনে কোনে যোৱাকালি চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থানৰ খেল গুৱাহাটীত উপভোগ কৰিলে কমেন্ট সেকশনত কিন্তু কমেন্ট কৰিবলৈ নেপাহৰিব আগবাঢ়িছো এবাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ দিশে 2026ত কমলপুৰ সমষ্টিৰ টিকট কোনে লাভ কৰিব তাক লৈ অব্যাহত আছে চৰ্চা বৰ্তমান মিত্ৰজোঁটৰ হাতত থকা সমষ্টিটোত টিকট বিজেপিৰ প্ৰাৰ্থীক দিবনে অগপক হাতত এৰি দিব তাক লৈও এতিয়া অব্যাহত আছে চিন্তা চৰ্চা পিছে ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই সদৰি কৰে টিকট কাক দিব সেই সিদ্ধান্ত বৰ্তমান দলৰ সেই সম্বন্ধে দুই দলৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত সেই বুলি কৈছে এতিয়া দিগন্ত কলিতাই 2026 চনলৈ কমলপুৰ সমষ্টি উন্নয়নৰ দায়িত্ব মোক দিছে সেই কামত এতিয়া মই ব্যস্ত আছো বুলিও কৈছে বিধায়ক গৰাকীয়ে উল্লেখযোগ্য যে আপোনালোকৰ কমলপুৰ সমষ্টি অগপক লাগিব বুলি সত্যব্ৰত কলিতাই দাবী কৰাৰ সময়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাদেৱে লগতে পূৰ্বৰ বিধায়ক সত্যব্ৰত কলিতাক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক দিগন্ত কলিতাদেৱে পূৰ্বৰ হাজো সমষ্টি তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ কেইবাটাও পথ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াইছে দিগন্ত কলিতা ডাঙৰীয়াই আগবাঢ়িছো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰৰ দিশলৈ আপুনি যদি নিয়মীয়াকৈ ATMৰ পৰা ধন উলিয়াই তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ 2025 বৰ্ষৰ 1 মেৰ পৰা ATMৰ পৰা ধন উলিওৱাৰ নিয়মৰ ব্যাপক পৰিৱৰ্তন হ'ব অৰ্থাৎ অহাকালিৰ পৰা নহয় নেক্সট মাহৰ পৰা এতিয়াৰ পৰা আপুনি যদি ধন উলিয়াব বিচাৰে তেন্তে আপুনি অতিৰিক্ত ধন দিব লাগিব বা আপুনি এক্সট্ৰা মানি দিব লাগিব
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এটিএমৰ জৰিয়তে লেনদেনৰ মাচুল এতিয়া বৃদ্ধি কৰা হৈছে। গতিকে বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰিলে প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে আগতকৈ আপুনি এতিয়া অধিক ধন দিব লাগিব বা আপোনাৰ পৰা অধিক ধন কাটি লোৱা হ'ব। নতুন নিয়ম অনুসৰি বিনামূলীয়া লেনদেনৰ পিছত আপোনালোকৰ প্ৰতিটো বৃত্তীয় লেনদেনৰ বাবে এতিয়া 19 টকাৰ মাচুল প্ৰযোজ্য হ'ব, যিটো আগতে আপোনালোকৰ আছিল 17 টকা। একেদৰে বেলেন্স এনকুৱেৰিটো আপোনাৰ এতিয়াৰে পৰা পইচা কটা হ'ব আৰু সেই পইচাটো আপোনাৰ খৰচ হ'ব 7 টকা, যিটো পূৰ্বতে আছিল 6 টকা। এতিয়া আপোনালোকৰ 7 টকা কাটিব, 1 টকা বেছি হৈ গ'ল। সম্প্ৰতি অন্য বেংকৰ এটিএমৰ পৰা ধন উলিওৱাৰ সীমা আছে। মেট্ৰ' মহানগৰত আপোনালোকে প্ৰতিমাহে 5টা বিনামূলীয়া লেনদেন কৰিব পাৰে আৰু আনহাতে গাঁৱত আপোনালোকৰ 3টা বিনামূলীয়া লেনদেন হ'ব পাৰে। যদি আপুনি এই সীমাতকৈ অধিক লেনদেন কৰে তেন্তে আপুনি প্ৰতিবাৰে অতিৰিক্ত ধন বা এক্সট্ৰা মানি ভৰিব লাগিব, আপোনাৰ একাউণ্টছৰ পৰা অটোমেটিকলি কাটি লৈ যাব। গতিকে এই যিটো ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো আপোনালোকৰ জানি কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট ছেকশ্যনত কিন্তু কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আগবাঢ়িছোঁ আজিৰ 5 নম্বৰ খবৰটোৰ দিশে। আপুনিও খিবলি জ্বৰত আক্ৰান্ত নেকি? খিবলিত আপুনি ফটো বনাইছেনে? ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ সকলোতে কেৱল এতিয়া খিবলি 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 কাৰ্টুনৰ লেখীয়া ফটো যে। এই প্ৰতিযোগিতাৰ মাজত আপুনি এবাৰ ভাবিছেনে নিজৰ ফটো এই খিবলিত যে বনায় বা AI প্লেটফৰ্মত যে আপুনি শ্বেয়াৰ কৰে, শ্বেয়াৰ কৰাটো কিমান নিৰাপদ আপোনাৰ বাবে? আপুনি কেৱল মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰি থকা এই আহিলাবিধ কিমান সুৰক্ষিত এবাৰ আপোনাৰ নিজৰ মগজুটিৰে ভাবি চাইছেনে? আপুনি শ্বেয়াৰ কৰা ফটোটো ক'ত সংৰক্ষণ কৰা হৈছে আপুনি এবাৰ ভাবিছেনে? আমি সকলোৱে ট্ৰেণ্ডৰ পিছত দৌৰি ফুৰোঁ। সেই ট্ৰেণ্ড আপোনালোকৰ নাইট ক্লাবৰ হওক বা আপোনালোকৰ সাজ পোছাকৰে হওক বা আপোনালোকৰ AIৰে হওক বা শেহতীয়া সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰা খিবলিয়ে হওক, মুঠতে আপোনালোকে এতিয়া ট্ৰেণ্ড কিমান সুৰক্ষিত সেই বিষয়ে জনাটো প্ৰয়োজন হৈ পৰিছে। আৰু এতিয়া আপোনালোকক মই এটা কথাই জনাম যে সেই বিষয়ে জনাৰ বিপৰীতে ট্ৰেণ্ড ফ'ল' কৰাত আমি আগ্ৰহী, কিন্তু হয়নে নহয় কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিবচোন। আপুনি যদি মোৰ কথাখিনিত একমত হয় কমেণ্ট কৰিবলৈ নেপাহৰিব। এসময়ত 4 ছেকেণ্ডৰ এটা দৃশ্য বনাবলৈ এবছৰতকৈও অধিক সময় লৈছিল এটা ষ্টুডিঅ'ৰ বা খিবলিয়ে। বৰ্তমান মাত্ৰ 3 মিনিটত আপোনালোকৰ ChatGPTত সম্পূৰ্ণ হৈ যায় ভিডিঅ'। বিভিন্ন ধৰণৰ ইউটিউবাৰ, ফেচবুকাৰে এতিয়া ভিডিঅ'বিলাক বনাই আছে যে খিবলিত কেনেকৈ ফটো বনাব পাৰি বা খিবলিত আপুনি কেনেকৈ নিজৰ ফটোখন কনভাৰ্ট কৰিব। কিন্তু আপোনালোকক এই কথাটো কোৱা নাই যে খিবলিত আপোনালোকে ফটো বনালে আপোনালোকৰ কি কি অসুবিধা আহিব পাৰে, কি কি প্ৰব্লেমত আপুনি পৰিব পাৰে। গতিকে এনেধৰণৰ আপোনালোকৰ প্ৰযুক্তি বা আহিলাৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক কথা। কিন্তু ব্যৱহাৰৰ পূৰ্বে সেই প্ৰযুক্তিৰ ইতিবাচক আৰু নেতিবাচক সকলোখিনি চালি জাৰি চোৱাটো উচিত। কাৰণ মোৰ যেতিয়া নেকি ফেচবুক একাউণ্টটো হেক হৈ গ'ল, এই সকলোবিলাক কথাই মই এতিয়া চালি জাৰি চাইহে কৰোঁ কিছুমান কাম। আজিকালি সৰ্বেত্ৰে খিবলি ষ্টাইলত ছবি নিৰ্মাণৰ এতিয়া প্ৰতিযোগিতা চলি আছে। কি চাব, ফেচবুকখন চাবই নোৱাৰি, হোৱাটছএপ চাবই নোৱাৰি, ইনষ্টাগ্ৰাম চাবই নোৱাৰি। জাপানীজ এনিমেশ্যনৰ এটা বিখ্যাত এনিমেশ্যন ষ্টুডিঅ' আপোনালোকৰ খিবলি। যদি নেজানে আপোনালোকে জানি লওক। সুন্দৰ আৰু কলাত্মক এনিমেশ্যন ছবি বনাই ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে এই খিবলিয়ে। আৰু 1998 চনত বিখ্যাত জাপানীজ আপোনালোকৰ এনিমেশ্যন পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সংগী হাছাও তাকাহাতাই প্ৰতিষ্ঠা কৰিছিল এই খিবলি ষ্টুডিঅ'টো। আপোনাৰ ফটোসমূহ AIৰ দ্বাৰা সৃষ্টি কৰাটো যিমান আমোদদায়ক, সিমানে আপুনি এই যি খিবলিত ফটো বনাই বিপদজনক বুলিও জানিব পৰা যায় বা বিপদজনক হ'ব পাৰে। যদি আপুনি গুগলত এবাৰ চাৰ্চ কৰি চাই ডিছএডভান্টেজখিনি আপুনি সকলোখিনি পাই যাব। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ষ্টুডিঅ' খিবলিৰ যাদুকৰী জগতখনে আপোনাৰ ফটোখনক এক নতুন ৰূপ দিয়ে। হয়ো দিয়কচোন, কিমান ধুনীয়া ফটো বনাই দিয়ে। আপুনি হয়তো ভাবিছে ইয়াৰো আৰু কিবা বেয়া দিশ আছেনে, ই পাগল হৈছে। যদি আপুনি গুগলত চাৰ্চ কৰি চাই এই কথাখিনি আপুনি পাব। সেই ৰূপান্তৰে আপোনাৰ জীৱনত লগাব পাৰে অথন্তৰ। দৰাচলতে AI কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে
মানুহৰ নতুন তথ্য বিক্ৰী কৰাৰ কিছুমান অভিযোগ। গতিকে আপোনালোকে এবাৰ ভাবি চাবচোন কেনেকুৱা হৈ গৈছে বৰ্তমান পৃথিৱীখন। আচলতে আমি আমাৰ ফোনটো আনলক কৰিবলৈ হওক, ছ'চিয়েল মিডিয়াত টেগ কৰিবলৈ হওক বা যিকোনো সেৱা ব্যৱহাৰ কৰিবলৈ হওক, প্ৰতিদিনে আমাৰ ফটো এআইত আমি আপলোড কৰোঁ। আমি যেতিয়া ছ'চিয়েল মিডিয়াত ফটো পোষ্ট কৰোঁ, আপোনালোকে নিশ্চয় গম পায়, ফেচবুকত পোষ্ট কৰোঁ, ইনষ্টাগ্ৰামত পোষ্ট কৰোঁ বা এপসমূহত কেমেৰা এলাউ কৰোঁ। যিকোনো এপ এটা ডাউনলোড কৰিলে আজিকালি কেমেৰা এলাউ কৰিব লাগে। তেতিয়া প্ৰায়ে ইয়াৰ বিপদক আওকাণ কৰোঁ আমি, যে বাদ দে, যি হয় হ'ব, আমি এপটো মানে ব্যৱহাৰ কৰিব লাগে, আমাক এপটো লাগে। ফলস্বৰূপে আপোনালোকক মই কৈ আছোঁ, চাব, AI কোম্পানীয়ে আমাৰ মুখৰ অন্যান্য মাত্ৰাসমূহ স্কেন কৰি সংৰক্ষণ কৰে। এই প্ৰক্ৰিয়াত আমি ডাটা, পাছৱৰ্ড বা ক্ৰেডিট কাৰ্ড নম্বৰতকৈ অধিক বিপদজনক, কাৰণ পাছৱৰ্ড সলনি কৰিব পাৰি, কিন্তু মুখমণ্ডল আপুনি সলনি কৰিব পাৰিব নেকি? প্লাষ্টিক চাৰ্জাৰিং কৰিব লাগিব, কিমান টকা আহি যাব, আপুনি কোনো কাৰণতে সলনি কৰিব নোৱাৰে। যাৰ ফলত বহু যুৱতী তাৰকা ডিপফেকৰ চিকাৰ হৈ পৰিছে আৰু বৰ্তমান সময়ত এনেকুৱা হৈও আহিছে। আৰু ক্লিয়াৰ ভিউ AI বিতৰ্কও তেনেকুৱা এটা কাণ্ড বুলি ক'ব পাৰি। দৰাচলতে আপোনালোকৰ ক্লিয়াৰ ভিউ AI অনুমতি অবিহনে ছ'চিয়েল মিডিয়া, নিউজ ছাইট আৰু ৰাজহুৱা ৰেকৰ্ডৰ পৰা 3 বিলিয়ন ফটো চুৰ কৰি আৰক্ষী আৰু ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি ডাটাবেছ তৈয়াৰ কৰাৰ অভিযোগ বৰ্তমান সময়ত উত্থাপন হৈছে। আৰু এই উত্থাপন হোৱাৰ কথাটো বহুত আগতেও মানে আপোনালোকৰ এনেকুৱা কেছবিলাক গৈছে। গতিকে AI প্ৰযুক্তিক সহজভাৱে আপোনালোকে নল'ব। চিন্তা নকৰাকৈ যিকোনো AI প্লেটফৰ্মত ফটো আপলোড কৰিলে বিপদত পৰিব পাৰে আপুনিও। মেটা অৰ্থাৎ আপোনালোকৰ ফেচবুক আৰু গুগলৰ দৰে বৃহৎ কোম্পানীয়ে আপোনালোকৰ ইউজাৰৰ ফটো ব্যৱহাৰ কৰি নিজৰ AI মডেল প্ৰশিক্ষণ দিয়াৰ অভিযোগ এতিয়া উত্থাপন হৈছে বুলিও জানিব পৰা গৈছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কাম নকৰিব। খিবলিকে মৰি নেথাকিব, খিবলিয়ে খাই দিব পাৰে আপোনাৰ জান। আৰু এতিয়া PIM-I ৰ দৰে ৱেবছাইটে যিকোনো ব্যক্তিৰ ফটো আপলোড কৰি তেওঁৰ সম্পূৰ্ণ ডিজিটেল ফুটপ্ৰিণ্ট উলিয়াব পাৰে। ইয়াৰ অৰ্থ হ'ল AI ৰ বাবে ষ্টকিং, ব্লেকমেইলিং আৰু চাইবাৰ অপৰাধৰ গোচৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত। গতিকে আপোনালোকে এবাৰ ভাবি চিন্তি চাব আৰু এই কামবিলাক কৰাৰ আগতে। আগবাঢ়িছোঁ আজিৰ 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ দিশে। দেশৰ এতিয়া কোটি কোটি জিঅ' গ্ৰাহকৰ বাবে ডাঙৰ খবৰ ওলাই আহিছে। আপুনি যদি জিঅ' গ্ৰাহক হয়, ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সম্পূৰ্ণ বিনামূলীয়া এতিয়া জিঅ'ই আগবঢ়াব এটা সেৱা, আৰু এই কথা জনোৱা সংস্থাটোৰ তৰফৰ পৰা হৈছে। আৰু জিঅ'ৰ ফালৰ পৰা মাজে সময়ে গ্ৰাহকৰ বাবে কিছুমান সেৱাৰ কথাও ঘোষণা কৰা হয়। সেই সেৱাৰ ভিতৰত এটা বিশেষ সেৱা, এইবাৰ তেনে এক সেৱা একেবাৰে বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। আৰু সেই সেৱাটোনো কি হয় আপুনি জানেনে? জিঅ' কানেকশ্যন যিসকল গ্ৰাহকৰ আছে তেওঁলোকৰ বাবে এই অফাৰ ঘোষণা কৰা হৈছে। কোনো অতিৰিক্ত টকা দিব নালাগে ইয়াৰ বাবদ। আপুনি কেৱল এতিয়া জিঅ' কানেকশ্যন ল'লে আপুনি বিনামূলীয়াকৈ পাব এই দুৰ্দান্ত সেৱা। জিঅ' গ্ৰাহকসকলে এতিয়াৰে পৰা AI ক্লাউড ষ্ট'ৰেজ একেবাৰে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব বুলি কৈছে, আৰু কোনো অতিৰিক্ত টকা দিব নালাগে ইয়াৰ বাবদ। জিঅ'য়ে এতিয়া আপোনালোকক 100 GB AI ক্লাউড ষ্ট'ৰেজ বিগত বছৰলৈ লৈ আহিছিল, আৰু এইবাৰৰ পৰা আপোনালোকক এয়া বিনামূলীয়া 299 টকাৰ প্ৰিপেইড সেৱা ল'লে এই ষ্ট'ৰেজ আপোনালোকে একেবাৰে বিনামূলীয়াকৈ বা ফ্ৰীলি ইউজ কৰিব পাৰিব। গতিকে এই অফাৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ শেষৰটো খবৰৰ পিনে। যোৱা দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আপোনালোকৰ বিলাসী লিমজিন গাড়ীত হোৱা ভয়ংকৰ বিস্ফোৰণৰ কথা আপুনি গম পাইছেনে? যদি পাইছে কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। এই বিস্ফোৰণৰ পাছতে এতিয়া পুটিনৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। এইটো এটা ইণ্টাৰনেশ্যনেল খবৰ আপোনালোকক দিবলৈ গৈ আছোঁ। এতিয়ালৈকে এই বিস্ফোৰণৰ আঁৰত কোন আছে তাৰ সঠিক তথ্য পোহৰলৈ অহা নাই। তথাপি ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে এই আক্ৰমণৰ আঁৰত আছে ইউক্ৰেইন। আপোনালোকে কি কয় বাৰু? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবচোন। যদি আপোনালোকে ইণ্টাৰনেশ্যনেল খবৰবিলাক চাই
আমাক জনাবলৈ নেপাহৰিব। ৰাছিয়াই চোৰাংচোৱা সংস্থাই ইউক্ৰেইনৰ ওপৰত সন্দেহ কৰাৰো এটা শক্তিশালী কাৰণ আছে বুলি কৈছে। যোৱা কিছুদিনৰ পূৰ্বে অৰ্থাৎ ২৬ মাৰ্চ তাৰিখে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভৱিষ্যতবাণী কৰিছিল যে অচিৰেই মৃত্যু হ'ব পুতিনৰ। কোনো শক্তিয়ে অতি সোনকালে পুতিনক হত্যা কৰিব বুলি দাবী কৰিছিল জেলেনস্কিয়ে। গতিকে আপোনালোকে কি কয়, বা যদি একো নকয়ও মোৰ ক'ব লগা নাই, কথাখিনি আপোনালোকে জানি থওক। জেলেনস্কিৰ এই দাবীৰ 4 দিনৰ পিছতে পুতিনৰ বিলাসী বাহনত হোৱা ভয়ংকৰ বিস্ফোৰণে এতিয়া সন্দেহৰ আঙুলি উঠাইছে ইউক্ৰেইনৰ বিৰুদ্ধে। আৰু আপোনালোকৰ ৰাছিয়াই অৱশ্যে এই দাবী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, আৰু ৰাছিয়াই সংবাদ মাধ্যম যোগে প্ৰকাশ কৰা নাই কোনো তথ্য বা কোনো কথা। আৰু পুতিনক এতিয়া ভীতিগ্ৰস্ত কৰিবৰ বাবে তেওঁৰ নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বিলাসী লিমজিন বাহনত সংস্থাপিত কৰা হৈছিল বোমা, সেইবুলিও কৈছে। আৰু ইফালে আপোনালোকৰ বিস্ফোৰিত হোৱা এই বিলাসী লিমজিন গাড়ীখন পুতিনক উপহাৰ দিছিল উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে। আৰু এনেকুৱা ধৰণৰ মানে খবৰ বা এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে ৰেগুলাৰ পাই থাকিব এই চেনেলত আজিৰে পৰা। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মই মিঠুৱে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।